জুনৰ ৩ তাৰিখে আপোনালোকে 369 মেনিফেষ্টেশ্যন টেকনিকটো কৰিব পাৰে 369 টেকনিকৰ ওপৰত বহুত আগতেও এটা মই ভিডিঅ' বনাইছিলোঁ এইটো চেনেলতে আপোনালোকে চাৰ্চ কৰি ল'ব পাৰে 369 টেকনিক কি হয় আৰু কি কি কৰিব পাৰি স্পেচিফিকেলি জুনৰ ৩ তাৰিখে আপোনালোকে কি কৰিব লাগে এই ভিডিঅ'টোত মই সেয়া ক'ব গৈ আছোঁ চ' 369 নৰ্মেলি 369 টেকনিক মেনিফেষ্টেশ্যন টেকনিকত কি কৰা হয় আপোনালোকে এটা উইচ 3বাৰ লিখিব লাগে ৰাতিপুৱা 6বাৰ লিখিব লাগিব দুপৰীয়া আৰু গধূলি নাইবা ৰাতি 9বাৰ লিখিব পাৰে সেম উইচ পেনৰ কালাৰ ব্লু কালাৰ বা গ্ৰীণ কালাৰ আপোনালোকে ল'ব পাৰে আৰু বহুতে কি কৰে দুপৰীয়া 3টাত এবাৰ লিখে 3বাৰ তাৰপিছত গধূলি 6টা বজাত 6বাৰ লিখে আৰু ৰাতি 9টা বজাত 9বাৰ নিজৰ মেনিফেষ্টেশ্যন উইচটো প্ৰেজেণ্ট টেন্সত আৰু পজিটিভত এফাৰ্মেশ্যনছটো লিখা হয় ইউটিউবত 369 মেনিফেষ্টেশ্যন টেকনিকৰ বিষয়ে বহুত ভিডিঅ'জ আছে আপোনালোকে চাৰ্চ কৰক কাৰণ বহুতৰ বেলেগ বেলেগ প্ৰচেছ থাকে 369 নিকোলা টেছলা মেনিফেষ্টেশ্যন টেকনিক বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে ডিটেইলছত পাব মানে পিছত আপোনালোকে মেনিফেষ্টেশ্যনটো কৰিব পাৰে কিন্তু জুনৰ 3 তাৰিখে স্পেচিফিকেলি কি কৰিব পাৰে তাৰ বিষয়ে মই এই ভিডিঅ'টোত ক'ব গৈ আছোঁ ফাৰ্ষ্ট আপোনালোকে 3ডাল কেণ্ডেল জ্বলাব এডাল হৈ গ'ল ৰেড তাৰপিছত গ্ৰীণ আৰু ব্লু কালাৰ ইজিলি এভেইলেবল থাকে যিকোনো আজিকালি দোকানত বেকাৰী দোকানত গৈ পিনে সৰু যদি বাৰ্থডে যে কেণ্ডেল থাকে সেয়া আপোনালোকে লৈ আহিব পাৰে তাতকৈ যদি অকণমান ডাঙৰ কেণ্ডেলো পায় সেয়া আপোনালোকে ইউজ কৰিব পাৰে ত' 3ডাল কেণ্ডেল ল'লে আৰু এখন লেটাৰ লিখিব ইউনিভাৰ্চক প্ৰেজেণ্ট টেন্সত লিখিব যিবোৰ উইচ আছে যি মেনিফেষ্ট কৰিব বিচাৰিছে সেয়া ধুনীয়াকৈ এখন কাগজত এখন লেটাৰ লিখিব লগতে 528 হাৰ্টছ নাইবা 963 হাৰ্টছৰ মিউজিক এটা প্লে কৰি ল'ব পাৰে এই মিউজিকবোৰ আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাৰে আৰু যিটো লিখিছে যিটো লেটাৰ আপুনি লিখিছে সেই লেটাৰটো আপুনি পঢ়ি চাব নিজে পঢ়িব আৰু লেটাৰ এনেকৈ লিখিব যে ইউনিভাৰ্চৰ পৰা আপুনি বিচাৰিছে ইউনিভাৰ্চক গ্ৰেটিটিউড দিয়ক যে ইউনিভাৰ্চে আপোনাৰ উইচটো ফুলফিল কৰিছে তেনেকৈ লিখিব আৰু মিউজিকটো প্লে কৰিব যাতে সেই পৰ্টেলটো খোল খায় লেটাৰখন এবাৰে লিখিব লাগিব এনেকুৱা নহয় যে বাৰে বাৰে লিখিব লাগিব এবাৰে লিখিব এবাৰে পঢ়িব কেণ্ডেল 3ডাল কেণ্ডেল একেলগে জ্বলাব আৰু কেণ্ডেলৰ ওচৰতে সেই কাগজখন থৈ দিব তেনেকৈ মিউজিকটো প্লে হৈ থাকিলে কমচে কম 1 ঘণ্টা তাতেই থাকিব পেপাৰখন নাইবা 9 মিনিট আপুনি মেডিটেট কৰিব পাৰে সন্মুখত কেণ্ডেল জ্বলালে সেই 3ডাল কেণ্ডেল কাগজখন ৰাখিলে 9 মিনিটৰ কাৰণে মেডিটেট কৰিলে মিউজিকটো প্লে কৰিলে আৰু পিছত সেই কাগজখন আপোনালোকে গছৰ গুৰিত থৈ আহিব পাৰে চ' 3 তাৰিখে আপোনালোকে এই ষ্টেপটো ফ'ল' কৰি চাওক ইউনিভাৰ্চৰ ওপৰত বিলিভ ৰাখক আৰু যিটো অলৰেডি আগৰ পৰাই বহুতে 369 টেকনিক ফ'ল' কৰে সেই টেকনিকো আপোনালোকে 3 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিব পাৰে এখন কপি লৈ পিনে লিখিব পাৰে পিছত যেতিয়া উইচ ফুলফিল হৈ যায় সেইখন কপি আপোনালোকে গছৰ গুৰিত থৈও আহিব পাৰে নদীত উটাই দিব পাৰে বা যদি পেজ থাকে তাত আকৌ কণ্টিনিউ কিছুমান বেলেগ মেনিফেষ্টেশ্যন টেকনিক বা প্ৰচেছ আপোনালোকে ফ'ল' কৰিব পাৰে আৰু যিসকল আমাৰ ষ্টুডেণ্ট যোনে আমাৰ ওচৰত ক্লাছেছ কৰিছে তেওঁলোকে এই ৰিচুৱেলটো লাইভ কৰিব পাৰিব আমাৰ লগত 3 তাৰিখে হ'ব গৈ আছে চ' যিসকল ষ্টুডেণ্ট অলৰেডি হোৱাটছএপ গ্ৰুপত আছে তেওঁলোকে ৰিচুৱেলটো কেতিয়া হ'ব কি কি প্ৰচেছ কৰিব লাগিব এইবোৰ ডিটেইলছ তেওঁলোকে নিজৰ নিজৰ হোৱাটছএপ গ্ৰুপতো পাই যাব আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে এই চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি ল'ব নটিফিকেশ্যন যাতে যেতিয়াই নতুন ভিডিঅ'টো নটিফিকেশ্যন যাতে আপোনালোকে পাই যায় আৰু ভিডিঅ'টো যিমান পাৰে নিজৰ ফ্ৰেণ্ড চাৰ্কলছ নিজৰ ৰিলেটিভছৰ লগত শ্বেয়াৰ কৰি দিব